মা আজি মোৰ লগৰ কেইজনীমান আহিব হেৰি মানে হাঁহ কুকুৰা কিবা এটা আনিব লাগিছিলে বাইদেউ তোমাৰ লগৰ কেইজনী সেই বেলেস্তা ঘৰ নেকি একেবাৰে সুদা ভাত খাবই নোৱাৰে হ'ব থ ঘৰত যি আছে তাকে খাব একেবাৰে তাইক লগৰ ছোৱালী আহিলে বুলি এতিয়া মাছ মাংস বেছি খুৱাব লাগে সেইটো এই লগৰ সোপা কিমান নাহেনো এসপ্তাহৰ প্ৰতিটো দেওবাৰে যায় আহে এইজনী দেশ খাতিজনী তাই স্কুললৈ যাবগৈ গৈ এই পৰীক্ষাত নম্বৰ নগতাই এই দেশৰ মানে সেই লগ সংগ পৰা গোটাব এইজনী কম জানো এইজনী তাই গোটেই সোপা তাকো গেধা সোপাই পাছৰ বেঞ্চত বহা সোপাই সোপা এই তোৰ যে লগৰ সোপাই সোপা ভাত খাব লাগিব এই ভাতৰ বতুৱাকেইটা এই তোক দেখোন কোনেও এদিনো খাওঁ খালে নামাতে তইতো সদায় ঘৰতে থাক আৰু ৰচোন তই কিহৰ ফূৰ্তিত সদায় ভাতৰ বতুৱাকেইটা ভাত খাবলৈ মাতি থৈ আহ তই মেট্ৰিকত ষ্টেণ্ড কৰিলি নে 100 ভিতৰত পৰীক্ষা বহিত 100 ভিতৰত 105 পালি চাফ চিকুণৰ নম্বৰকেইটা সৈতে তই কচোন ক এতিয়া তুমি এতিয়া কিনো কথাবোৰ কৈ থাকা মই মাতি থৈ আহোঁ নেকি বা আহিম বুলি ক'লে মই নাহিবি বুলি ক'ম নেকি তোমাক কোৱাতকৈ পাপাক কোৱাই ভাল মই পাপাকে কওঁগৈ পাই যা তোৰ বাপে ধুনীয়াকৈ খুৱাব যা মাছে মঙহে আনি খুৱাব যা চিকতা বাপে যা 200 মান যদি নিদিয়ে তেতিয়া মোৰ ওচৰলৈ আৰু কানি নাহিবি কিন্তু যা বাপে ওচৰলৈ যা সেই বাপে একেযোৰ হাৱাই চেণ্ডেলকে পিন্ধি নীলা ওলাই গৈছেগৈ মই কৈ চেণ্ডেল এযোৰ লৰাব পৰা নাই এই চেণ্ডেলযোৰ বাপেৰৰ ভৰিতে ধৰি কান্দিছে ককাই দেউ মোক এৰক মই আৰু লোট ল'ব নোৱাৰিছোঁ এই বাপে মৰা পাতৰ ৰচি মোৰ চাদৰ কাটি এনেকৈ জৰা দি পিন্ধি থাকোঁতে চেণ্ডেল এযোৰ আজিলৈকে লৰাব পৰা নোৱাৰে মই তেনেকৈ জৰা দিয়ে পিন্ধি আছে তোক এতিয়া এই তোৰ লগৰকেইজনী কান্দি পিনে ভাতৰ ভুটাকেইটাক তোৰ মাছ মাংস খুৱাব বুলি ভাবিছ যা তথাপিও মই পাপাকে কওঁগৈ পাপাই আনি দিব যোৱা তুমি নালাগে মুঠতে মই কৈ দিছোঁ পাপাই মাংস আনিব তুমি ভালকৈ বনাবা এই তাতে পানীটো অকণমান কমকৈ দিয়া আমাৰ ঘৰত আকৌ মাংস আনিলে ব্ৰহ্মপুত্ৰ নদীখন বৈ যায় নহয় আজি এখন যাতে কমকৈ বৰাই দিয়া দেই আজি নবৰাবাই মানে একদম ডাঠকৈ বনাবা মাংসটো মই কৈ দিছোঁ কিন্তু মা দেখাতি তই এতিয়া মোকো ৰিয়েকশ্যন দিব পৰা বুলি মই কেনেকৈ বনাম এতিয়া নাৰদৰ বিনখন গৈ পেলাই বাপেৰ ওচৰত লহৰ তুলি বজাবিকে বাপে মোৰ বনাম দি পিনে বাপেক কবিকে বাপে মানি ল'ব যাব চাবি তই যদি 20 টকামানতকৈ যদি বেছি মাংস আনে তই চাবিচোন সেয়াই তহঁতি খাব লাগিব কেইপিচ পৰে ঠিক নাই ফালি দিম ফালি খুৱাম তহঁতক কৈ দিছোঁ যা ককে যা বাপে ককে যা হ'ব মই যেনেকৈ কম নহয় তুমি মুঠতে বনাবা আৰু শুনা মা মনে কথা এটা শুনাচোন সিহঁতি যদি আহে সিহঁতৰ আগত তুমি যাতে দেশ খাতি জহনী জাতি জহন্নামে জাতি এইসোপা নোকোৱা দেই মই বহুত লাজ পাম কিন্তু স্কুলত সিহঁতে কিমান লাজ দিব তুমি জানানে বাৰু মোক নক'বা কিন্তু এইজনীক যেনে তেনে মনালোঁ এতিয়া পাপাৰ পাল আছে পাপাক কেনেবাকৈ পতাব পাৰিলে হৈ গ'ল যা মই একদম গেৰাণ্টি দি ক'ব পাৰোঁ বাপে যদি 20 টকাতকৈ বেছি মাংস আনে যা সেই সোপাকে পানী এসোপা দি লৈ পিনে গোটেই ঘৰখনকে যোৱাম যদি নোযোৱে বাপে ক'ম এই মাংস সোপা লৈ যা সেয়া ঘৰ মেলটোত গোটাই আনগৈ তেতিয়া গোটেই সোপাকে যোৱাব পাৰিম তেতিয়াহে পাৰিম নহ'লে নোৱাৰোঁ সেই গাইজ আজি আমি মিনতিৰ বিলৈ 3 নম্বৰ খণ্ডটো শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু যদি ভাল পাইছে দেন কমেণ্ট কৰি আমাক জনাব তেতিয়া আমি 4 নম্বৰ পাৰ্টটো কৰিম বুলি ভাবিছোঁ যদি ভাল পোৱা নাই তেন্তে হ'লে কৈ দিব তেতিয়াহ'লে আমি মিনতিৰ বিলৈ পাৰ্ট 3তে শেষ কৰি দিম বুলি ভাবিছোঁ লগতে ছাপোৰ্ট কৰিছে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকলে কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ বহুত কষ্ট কৰিছোঁ লগতে বহু আশা এটা আছে কিবা এটা কৰি দেখুওৱা গতিকে প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ ছাপোৰ্টেই নকৰে আৰু ছাপোৰ্ট কৰিবা দেই ছাপোৰ্ট কৰিবা চাবি ধন্যবাদ